পৰিশ্ৰম কৰি ইমান বিশাল এটা ইমান সহজলভ্য নহয়, ইমান সহজতে কৰা কাম নহয়, এনেকুৱা কাম এটা আমাৰ জেলকাঝাৰ দক্ষিণৰ পৰা এই অঞ্চলৰ পৰা যে এনেকুৱা এটা অসমত এটা আলোড়ন সৃষ্টি কৰি আহিছে, তাৰ কাৰণে মই সকলো কৰ্মকৰ্তা, ইয়াত জড়িত ৰাইজ, বয়সস্থ ব্যক্তিসকল, সৰুৰ পৰা ডাঙৰলৈকে সকলোলৈ যিসকলে ইয়াতে অৰিহণা আগবঢ়াইছে, শাৰীৰিক মানসিক শ্ৰম ইয়াত দি পেলাই এই বিশাল এটা অপৰিসীম এটা প্ৰতিচ্ছবি দাঙি ধৰিছে, তাৰ কাৰণে মই প্ৰত্যেককে ধন্যবাদ জনাইছোঁ। আৰু আজি যে মঞ্চৰ যিটো উদ্বোধনী অনুষ্ঠানক মোক এটা বৃহৎ দায়িত্ব অৰ্পণ কৰিছে, এইটো মই উপযোগী নহওঁ বুলি মই ধাৰণা কৰোঁ, মই ভাবোঁ। কিন্তু যিহেতু মই ইয়াৰে এই মাটিৰ, কেঁচা মাটিৰ এটা গন্ধ ভাল পোৱা মই এগৰাকী ব্যক্তি, মই আজি এই মুহূৰ্তত মই এই গাঁওখনত নাথাকোঁ, কিন্তু মোক যে ৰাইজে বা আমাৰ এই ভাইটি ভণ্টিসকলে যে বা ৰাইজে মোক ভাল পাই পেলাই এই বৃহৎ দায়িত্বটো অৰ্পণ কৰিছে, তাৰ কাৰণে মই অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ। আৰু প্ৰত্যেককে সৰুৰ পৰা ডাঙৰলৈকে, মই বয়সস্থ ব্যক্তিসকললৈকে সকলোকে মই সহস্ৰ প্ৰণাম শ্ৰদ্ধা জনাইছোঁ। আৰু এই আজিৰ এই মঞ্চটো উদ্বোধন কৰাৰ কাৰণে আগবাঢ়িছোঁ। আৰু মই সকলো মঞ্চত উপস্থিত মই বয়সস্থ ব্যক্তিসকলক মই শ্ৰদ্ধা আৰু প্ৰণাম জনাই সকলোৰে সহায় সহযোগিতা কামনা কৰি মই আজিৰ এই মহৎ অনুষ্ঠানটিৰ, এই সাংস্কৃতিক অনুষ্ঠানটি উদ্বোধন কৰাৰ কাৰণে আগবাঢ়িছোঁ। আৰু আশা কৰোঁ আজিৰ এই অনুষ্ঠানটো সুকলমে অনুষ্ঠিত হৈ যাব। সকলোৱে এটা ভাল ফূৰ্তি বা আমাৰ এই উৰুকা যেটা আমি পালন কৰি আহিছোঁ, এই উৰুকাৰ এই নিশাটো ইয়াতে ভালকৈ সকলোৱে উদযাপন কৰিব, সেয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু এই আশীৰ্বাদ লৈ সকলোৰে ৰাইজৰে আশীৰ্বাদ কামনা কৰি মই আজিৰ এই মহৎ অনুষ্ঠানটি উদ্বোধন কৰাৰ কাৰণে মই আগবাঢ়িছোঁ। ধন্যবাদ। জয় কৃষ্ণ বলে, হৰি বল, হৰি বল, হৰি হৰি বল, হৰি বল, হৰি বল, হৰি বল, হৰি বল, হৰি বল। ধন্যবাদ থাকিল।